নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম। বেষ্ট 300 পেডাগজি MCQ আমি চাই আছিলোঁ আৰু এয়া আমাৰ 5th ভিডিঅ'। এই চিৰিজটোৱে আপোনালোকক ডাইৰেক্টলি হেল্প কৰিব CDP 30 আউট অফ 30 মাৰ্কছ স্ক'ৰ কৰাৰ ক্ষেত্ৰত। আহক আৰম্ভ কৰোঁ আজিৰ প্ৰশ্নসমূহ। আৰম্ভ কৰাৰ আগত লাৰ্ণিং কিউবৰ লগত যদি পেইড বেটছৰ সহায়ত সম্পূৰ্ণ CTET LP পেপাৰ 1 আৰু কোৰ্চত এনৰোল হ'ব বিচাৰিছে, এপ ডাউনলোড কৰিব, নতুবা আপোনালোকে লেপটপ বা কম্পিউটাৰ স্ক্ৰীণতো এই কোৰ্সটো এনজয় কৰিব পাৰিব, শিকিব পাৰিব নতুন কথা। কিবা ডাউট থাকিলে হোৱাটসএপ কৰিব, স্ক্ৰীণত নাম্বাৰটো দিয়া আছে। লগতে আমাৰ লগত CDPৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ সম্পূৰ্ণ কোৰ্স এটা উপলব্ধ আছে লাৰ্ণিং কিউবৰ এপত। আপোনালোকে এই কোৰ্সটো পাই যাব। কিবা ডাউট থাকিলে এই নাম্বাৰটোত যোগাযোগ কৰিব। আহক আৰম্ভ কৰোঁ আজিৰ প্ৰশ্নসমূহ। এটা এটাকৈ আমি চাই যাওঁ কি কি প্ৰশ্ন আজি আছে। প্ৰথম প্ৰশ্নত কৈছে, ইৰাম, a primary school teacher, she monitors students' progress throughout the school year by using projects, group assignment, written assignments, and open book exam. Iram practices dash assessment. ঠিক আছে, সো আমি ইভালুয়েশন এণ্ড এসেসমেন্ট চ্যাপ্টাৰটোৰ যদি মনত পেলাও, আমি কি দেখো যে মূলত আমি দুটা টাইপ অফ এসেসমেন্টৰ বিষয়ে পঢ়ো, সামেটিভ আৰু ফৰ্মেটিভ, ৰাইট? সো ইয়াত যিটো কথা কোৱা হৈছে যে ইৰাম এগৰাকী শিক্ষক, তাই কি কৰে যে প্ৰজেক্টৰ জৰিয়তে, এছাইনমেন্টৰ জৰিয়তে, ৰিটেন এছাইনমেন্ট, ওপেন বুক এক্সাম পাতে আৰু থ্ৰু আউট দ্য ইয়াৰ এছেচমেন্টটো চলাই যায়। সো এই এছেচমেন্টটো কি হ'ব? দিছ ইজ ফৰ্মেটিভ এছেচমেন্ট। সো সামেটিভ আৰু ফৰ্মেটিভ কি আছিল? সামেটিভ যোনটো বছৰৰ শেষত এটা মাত্ৰ পৰীক্ষা পাতে, যাৰ উদ্দেশ্য কেৱল জাজমেন্ট, সি শিকিল নে নিশিকিল, ঠিক আছে। বাট ফৰ্মেটিভ এছেচমেন্টৰ উদ্দেশ্যটো কি? যে আমি গোটেই বছৰ যদি যাতে আমি আমাৰ ভুলবোৰ ক'ত আছে, লাৰ্ণিং গেপবোৰ কি, সেইবোৰ যাতে আমি মিট কৰিব পাৰো, এড্ৰেছ কৰিব পাৰো, সেইটোৰ কাৰণে ফৰ্মেটিভ এছেচমেন্ট কৰা হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'বগে ফৰ্মেটিভ এছেচমেন্ট, যি বছৰজোৰা চলি থাকে। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। টু প্ৰমোট ক্ৰিটিকেল থিংকিং এমং ষ্টুডেণ্টছ, আ টিচাৰ শুড প্ৰমোট লাৰ্ণিং এনভাইৰনমেন্ট হুৱেৰ। সো ক্ৰিটিকেল থিংকিং প্ৰমোট কৰাৰ কাৰণে লাৰ্ণিং এনভাইৰনমেন্টটো কি ধৰণৰ হোৱা উচিত? ষ্টুডেণ্ট কেন ফৰ্মুলেট plausible hypothesis. Convergent thinking is promoted. So convergent thinking আৰু divergent thinking কি আছিল? Convergent thinking এটা মাত্ৰ আনসাৰ আহে, ঠিক আছে। আৰু divergent thinking কি হয়? মাল্টিপল আনসাৰ, মাল্টিপল সলিউশনক আমি গুৰুত্ব প্ৰদান কৰো। সো প্ৰবলেম সলভিঙৰ ক্ষেত্ৰত ডাইভাৰ্জেন্ট থিংকিঙত গুৰুত্ব দিয়া হয়, প্ৰবলেম সলভিঙৰ ক্ষেত্ৰত কনভাৰ্জেন্ট থিংকিঙক গুৰুত্ব দিয়া নহয়। টেন্ডেন্সি অফ আস্কিং কুৱেশ্যন ইজ নেগেটিভলি ৰেইনফৰ্চড। সো ষ্টুডেণ্টে যে কিবা ডাউট থাকিলে প্ৰশ্ন সোধে, সেইটোক আমি ডিছকাৰেজ কৰিব লাগে বুলি কৈছে। এইটোও হ'ব নোৱাৰে। প্ৰবলেম সলভিং বা ক্ৰিটিকেল থিংকিং এনকাৰেজ কৰাৰ কাৰণে আমি ষ্টুডেণ্টে যাতে নিজৰ ডাউটসমূহ, নিজৰ কিউৰিঅচিটিসমূহ যাতে সোধে, সেই পৰিৱেশটো আমি দিব লাগে। ৰোট মেমৰাইজেশ্যন ইজ প্ৰেফাৰ্ড অভাৰ এক্সপেৰিমেণ্টেশ্যন। এইখিনি এক্সট্ৰা আহিছে, এইখিনি নহয়। সো ইয়াত কৈছে ৰোট মেমৰাইজেশ্যন, মুখস্থ বিদ্যাক আমি প্ৰিফাৰেন্স দিব লাগে বুলি কৈছে। সো দিছ ইজ অলসো নট ৰাইট আনসাৰ। ক্ৰিটিকেল থিংকিং প্ৰমোট কৰাৰ কাৰণে আমি প্লজিবল হাইপথেচিছৰ ওপৰত বা প্লজিবল হাইপথেচিছ কি ধৰণে ফৰ্মুলেট কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া হোৱাট ইজ প্লজিবল হাইপথেচিছ? আমি যেতিয়া যিকোনো এটা ৰিচাৰ্চ কাম এটা কৰো, আৰম্ভণিতে আমি কি কৰি লওঁ? কিছুমান হাইপথেচিছ সেট কৰি লওঁ, মানে প্ৰবেবল কি কি কাৰণ হ'ব পাৰে, কিছুমান বস্তু আমি ধৰি লওঁ, তাৰপিছত সেইবোৰক আমি টেষ্ট এণ্ড ভেৰিফাই কৰো যে সেইবোৰ হয় নে নহয়। দিছ ইজ হাইপথেচিছ। প্লজিবল প্ৰবেবল কি কি কাৰণ হ'ব পাৰে, সেইবোৰ ধৰি লৈ সেইবোৰ সঁচাকে সেই কাৰণবোৰ হয় নে নহয় তাক আমি টেষ্ট কৰো। সো দিছ ইজ পাৰ্ট অফ ক্ৰিটিকেল থিংকিং। নেক্সট, এছাৰশ্যন ৰিজন টাইপ। প্ৰথম এছাৰশ্যনত কৈছে, a teacher should consider the emotional state of students in the process of teaching learning at school. So টিচাৰে ইমোশনাল ষ্টেটক গুৰুত্ব দিব লাগে বুলি কৈছে, ষ্টুডেণ্টৰ ইমোশনক গুৰুত্ব দিব লাগে। তাৰ কাৰণটো কৈছে যে ইমোশনছ আৰ inextricably intertwined with motivation and cognition. So cognition মানে যিবোৰ আমাৰ থিংকিং প্ৰচেছ আছে, ব্ৰেইনৰ মেণ্টেল যিসমূহ প্ৰচেছ আছে, পাৰচেপশ্যন, ইমাজিনেশ্যন হ'ব পাৰে, এটেনশ্যন হ'ব পাৰে, এই আটাইবোৰৰ লগত ইমোশনৰ ইণ্টাৰউইণ্ড, খুব
ওতঃপ্ৰোতভাৱে খুব জোৰকে কানেক্টেড বুলি কৈছে যে ইমোশন আৰু কগনিশন বা ইমোশন আৰু মটিভেশন লিংক হৈ আছে বুলি কৈছে, তাহাঁতৰ ৰিলেশ্যন আছে বুলি কৈছে। ইজ দিছ ট্ৰু? দিছ ইজ ট্ৰু, কাৰণ যেতিয়া আমি ইমোশনেলি উইক ফিল কৰি থাকো বা আমাৰ খুব খং উঠি থাকে, আমাৰ ইমোশনটো ইফাল সিফাল হৈ থাকে, তেতিয়া আমি পঢ়াত ভালকে মন দিব পাৰো জানো? নিশ্চয় নোৱাৰো। ভালকে আমি এটেনশ্যন দিব পাৰো জানো? নোৱাৰো। চ' তাৰ প্ৰভাৱ আছে। ইমোশন আৰু কগনিশন তাহাঁত ৰিলেটেড। ঠিক সেইদৰে ইমোশন আৰু মটিভেশনো ৰিলেটেড। চ' both statements are true at the same time, দুইটা ৰিলেটেড ষ্টেটমেণ্ট হয়। গতিকে R is the correct explanation of A. চ' আমি অপশ্যন 1 ৰ লগত যাব লাগিব। নেক্সট, a teacher gives assignment next প্ৰশ্নত কৈছে a teacher gives assignment which require students to get into discussion with significant others in the family. চ' এনেকুৱা কিছুমান টিচাৰে কাম দিয়ে যিটো কাম কৰাৰ কাৰণে ষ্টুডেণ্টখিনিয়ে ফেমিলিৰ আন মানুহৰ সহায় ল'ব লগা হ'ব। As per Lev Vygotsky's theory, she believes that dash plays a significant role in cognitive development of children. So এই যিটো প্ৰচেছ, এই প্ৰচেছটোক ভাইগটস্কিয়ে কি বুলি কৈছে, যিটোৱে নেকি ষ্টুডেণ্টৰ কগনিটিভ ডেভেলপমেণ্টত সহায় কৰিব। চ' ভাইগটস্কিৰ থিয়ৰী মতে কগনিটিভ ডেভেলপমেণ্ট কেনেকে হয়? থ্ৰু social interaction, collaboration, cooperation, interaction with more knowledgeable other. চ' ভাইগটস্কিৰ থিয়ৰীৰ ফালৰ পৰা যদি আমি চাওঁ, এই যে ষ্টুডেণ্টজনক ফেমিলিৰ আন মেম্বাৰসকলৰ সহায় লৈ কৰিব পৰা যে এটা কাম এটা দিছে, তাত কি কৰিব? কি হ'ব? ইণ্টাৰেকশ্যন হ'ব। কি ধৰণৰ? ছ'চিয়েল ইণ্টাৰেকশ্যন হ'ব। অপশ্যনবোৰ যদি আমি চাওঁ, ছ'চিয়েল ইণ্টাৰেকশ্যন আমাৰ অপশ্যনত আছে। ইয়াৰ উপৰিও বেলেগ অপশ্যন কি হ'ব পাৰিলহেঁতেন? কোলাবৰেশ্যন, কোঅপাৰেশ্যন, সেইবোৰ অপশ্যন হ'ব পাৰিলহেঁতেন। বাকী অপশ্যন কেইটা যদি আমি চাওঁ, ইমিটেশ্যন ইয়াত নহয়। ইমিটেশ্যন মানে অবজাৰভেশ্যনেল লাৰ্ণিং। বেণ্ডিউৰৰ থিয়ৰীৰ পৰা ইমিটেশ্যন আহে, ভাইগটস্কিৰ পৰা নাহে। বায়'লজিকেল মেচিউৰেশ্যনো নহয়। হাইৰাৰ্কি এইটোও নহয়। ইয়াত ইণ্টাৰেকশ্যনৰ কথা আহি পৰিব, যিহেতু লেভ ভাইগটস্কিৰ কথা কৈছে। নেক্সট, ইন অৰ্ডাৰ টু প্ৰমোট ক্ৰিটিকেল থিংকিং among students, a teacher should present dash requiring dash. So critical thinking promote কৰাৰ কাৰণে টিচাৰ এজনে কি প্ৰমোট কৰিব লাগে আৰু কি ধৰণৰ? আমি অপশ্যনবোৰ যদি চাওঁ, টিচাৰ এজনে অপেন এণ্ডেড কুৱেশ্যনছ প্ৰমোট কৰিব লাগে নে ক্ল'জ এণ্ডেড? চ' ক্ৰিটিকেল থিংকিঙত ক্ল'জ এণ্ডেড হ'ব নোৱাৰে। ক্ল'জ এণ্ডেড হ'লে কি হ'ব যে এটাই মাত্ৰ তাৰ আনচাৰ থাকিব। বাট অপেন এণ্ডেড কুৱেশ্যনৰ ক্ষেত্ৰত কি থাকিব? মাল্টিপল পাৰ্চপেক্টিভ থাকিব। সকলো ষ্টুডেণ্টে নিজৰ নিজৰ ধৰণে উত্তৰ দিব পাৰিব যে ক'ভিডে কি কি ধৰণৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতিত আনিল। সকলোৰে এটা বেলেগ বেলেগ নিজৰ নিজৰ পাৰ্চপেক্টিভ থাকিব। চ' টিচাৰে ক্ৰিটিকেল থিংকিঙৰ ক্ষেত্ৰত অপেন এণ্ডেড কুৱেশ্যন প্ৰথম কথা প্ৰমোট কৰিব লাগে। বাকী যদি আমি চাওঁ, প্ৰব্লেম ফ্ৰম ৰিয়েল লাইফ কণ্টেক্সট এইটোও হয়, বাট ডিকণ্টেক্সুৱেলাইজ চিনেৰিঅ'জ এইটো হ'ব নোৱাৰে। ডিকণ্টেক্সুৱেলাইজ মানে কি? যোনবোৰৰ লগত আমাৰ কোনো কানেকশ্যনছ নাই। ৰিকুৱাৰিং ডেছ এইফালে চাওঁ, অপেন এণ্ডেড কুৱেশ্যনৰ লগত ডাইভাৰ্জেণ্ট থিংকিঙৰ কথা কৈছে। এইটো হয়। ডাইভাৰ্জেণ্ট থিংকিং মানে কি? মাল্টিপল পাৰ্চপেক্টিভ, মাল্টিপল চলিউশ্যন। কনভাৰ্জেণ্ট থিংকিং প্ৰমোট কৰিব নোৱাৰো। ইয়াতেও কনভাৰ্জেণ্ট থিংকিঙৰ কথা কৈছে, এইটোও প্ৰমোট কৰিব নোৱাৰো। আৰু অপশ্যন 4টো আগতে আমি কাটি থৈছো। চ' ৰাইট আনচাৰ উইল বি open ended questions and divergent thinking. নেক্সট প্ৰশ্নৰ ফালে আহিছো, চাওকচোন এইটো কি কৈছে। The correct sequence of presenting ideas to children is from dash to dash. মেক্সিমৰ পৰা প্ৰশ্নটো আহিছে মেইনলি। গোটেইকেইটা যদি আমি চাওঁ, কমপ্লেক্সৰ পৰা চিম্পললৈকে যায় নেকি? কমপ্লেক্সৰ পৰা চিম্পললৈকেতো নাযায়। চিম্পলটো আগত শিকাব লাগিব, কমপ্লেক্স পিছত। ফ্ৰম চিম্পল টু কমপ্লেক্স, জেনেৰেল টু স্পেচিফিক। বাকী অপশ্যনবোৰ চাই লওঁ। এবষ্ট্ৰাক্ট টু কংক্ৰিট, এবষ্ট্ৰাক্ট টু কংক্ৰিট হ'ব জানো? কেতিয়াও নহয়। প্ৰথমতে আমি কংক্ৰিট বস্তু এটা, মূৰ্ত বস্তু এটা, যিটো আমি দেখা পাওঁ, চুই চাব পাৰোঁ, ফিল কৰিব পাৰোঁ, সেইটো বুজাব লাগিব। তাৰপিছত এবষ্ট্ৰাক্ট, যিটো দেখা নাপাওঁ। চিম্বলিক টু আইকনিক, আইকনিক মানে কি? আইকনিক মানে হৈছে ইমেজ। ইয়াৰ আগৰ ক্লাছসমূহতো মই কৈছো যে প্ৰথমতে আমি এক্টিভিটিৰ জৰিয়তে শিকো, ঠিক আছে?
নেক্সট আমি ইমেজৰ জৰিয়তে শিকো আৰু ফাইনেলি যিটো লাষ্ট ষ্টেজ আছে তাতে আমি চিম্বলছৰ জৰিয়তে শিকো ঠিক আছে বাট ইয়াত কি কৈছে চিম্বল আগত শিকো বুলি কৈছে ইমেজৰ জৰিয়তে পিছত শিকো বুলি কৈছে দিছ ইজ অলছ' ৰং বাকী থাকিল জেনেৰেল টু স্পেচিফিক এতিয়া যেতিয়া আমি মেক্সিম পঢ়ো মেক্সিমত আমি স্পেচিফিক টু জেনেৰেল বুলিহে পঢ়িছিলো কিন্তু যদি আমি মন কৰো স্পেচিফিক টু জেনেৰেল তথাপিও ইয়াতে শুদ্ধ উত্তৰ এইটোৱে হ'ব বাকী কেইটাৰ তুলনাত জেনেৰেল টু স্পেচিফিককে শুদ্ধ উত্তৰ বুলি মানি লোৱা হ'ব কাৰণ কেতিয়াবা কিছুমান কনটেক্সটত জেনেৰেল আইডিয়াটো আগত দি উঠি স্পেচিফিক ডিটেইলছলৈকে পিছত যোৱা যায় সেইকাৰণে বা হোল টু পাৰ্ট বুলি যে আমি কওঁ সেইটোৰ লগত ৰিলেট কৰা যায় কেতিয়াবা সেইকাৰণে আমি এইটোৰ ক্ষেত্ৰত গোটেইকেইটাই যদিও নহয় যেন লাগে বাট তাৰ ভিতৰতো যদি চিলেক্ট কৰিব লগা হয় আমি চিলেক্ট কৰিব লাগিব জেনেৰেল টু স্পেচিফিক কাৰণ কিছু চাৰ্কামষ্টেন্সত কিছু কনটেক্সটত জেনেৰেল টু স্পেচিফিক মানে আমি জেনেৰেল আইডিয়াটো আগত দি লওঁ যে আজি কি পঢ়িম তাৰপিছত স্পেচিফিক ডিটেইলছত আমি যাওঁ বা হোল টু পাৰ্ট সেইটোৰ লগত লিংক কৰি পেলাই অপশ্যন 2 লগত যাব লাগিব ঠিক আছে জেনেৰেল টু স্পেচিফিক নেক্সট আগবাঢ়িছো কৈছে কি যে a teacher wants to deepen the understanding and memory of knowledge constructed by students ঠিক আছে understanding and memory of knowledge so ষ্টুডেণ্টে যি নলেজ লাভ কৰিব যি বস্তু মনত ৰাখিব বুজি পাব সেইবোৰ আৰু বেছি ইফেক্টিভ কৰিব খুজিছে তাৰ কাৰণে টিচাৰজনে কি ষ্ট্ৰেটেজি হুইচ অফ দ্য ফলোইং ষ্ট্ৰেটেজি will not be effective for this purpose so কোনটো ষ্ট্ৰেটেজি ইফেক্টিভ নহব ঠিক আছে কোনটো ষ্ট্ৰেটেজি টিচাৰে উচিত নহয় সেইটো সুধিছে চাই লওঁ প্ৰথমটোত কৈছে ক্ৰিয়েটিং এ মেটাফৰ মানে কি মেটাফৰ মানে হৈছে যে কিবা এটা বস্তু এটা আছে কিবা এটা টপিক আছে কিবা এটা ফেক্ট এটা আছে সেই ফেক্টটোক আমি বেলেগ ধৰণে এটা ষ্টৰীৰ সহায়ত বা বেলেগ ধৰণে একজেক্টলি সেই লিটাৰেল মিনিংটো নহয় যেনেকে আকাশত চাং পতা একজেক্টলি লিটাৰেল মিনিংটোতো নহয় বা কিবা এটা মনত ৰাখিব লাগে তাক আমি এটা ষ্টৰী এটা বনাই ললো ষ্টৰী এটাৰ জৰিয়তে আমি মনত ৰাখিলো দিছ ইজ মেটাফৰ চ' কিবা এটা মনত ৰাখিবলৈ বা বুজিবলৈ আমি মেটাফৰ ব্যৱহাৰ কৰিব পাৰো নেকি চাই লওঁ বাকী অপশ্যনবোৰ কি কয় এপ্লাইং দ্য ইনফৰমেশ্যন টু নিউ প্ৰব্লেমছ এণ্ড চিনেৰিঅ'জ চ' কিবা এটা বস্তু আমি মনত ৰাখিব লাগিব গণিত এটা মনত ৰাখিব লাগে বা কিবা এটা বস্তু সেইটো আমি কি কৰিম বেলেগত এপ্লাই কৰি চাওঁ গ্ৰামাৰৰ ৰুলছ এটা আজি পঢ়িছো লগত আমি সেই ৰুলটো এপ্লাই হোৱা 10টা গ্ৰামাৰৰ কুৱেশ্যনছ কৰিছো এপ্লাই কৰিছো পঢ়া বস্তুখিনি তেতিয়া আমাৰ মনত ৰখাত সহজ হ'বনে নিশ্চয় সহজ হ'ব এক্টিং আউট দ্য ৰিলেশ্যনছ বিটুইন সাব কনচেপ্টছ সেই টপিকটোৰ ভিতৰত কিছুমান সাব কনচেপ্ট থাকিব এটা ডাঙৰ টপিকৰ ভিতৰত সেইবোৰৰ মাজত আমি ৰিলেশ্যন এষ্টাব্লিছ কৰিছো ইটো আনটোৰ লগত কি ধৰণে ৰিলেটেড এইবিলাকো সঁচা বাট মিক্সিং ইৰিলেভেণ্ট ইনফৰমেশ্যন উইথ ৰেলেভেণ্ট ইনফৰমেশ্যন ইৰিলেভেণ্ট ইনফৰমেশ্যনবিলাক যদি আমি আনো ৰেলেভেণ্ট যিখিনি মনত ৰাখিব লাগে তাৰ লগত ইৰিলেভেণ্ট ষ্টাডি যদি কৰোঁ সেইটো এটা ইফেক্টিভ ষ্ট্ৰেটেজি নহয় চ' দিছ ইজ নট এন ইফেক্টিভ ষ্ট্ৰেটেজি আৰু সেইটোৱে আমাক সুধিছে কোনটো নহয় অপশ্যন 1টো ইফেক্টিভ ষ্ট্ৰেটেজি হ'ব মেটাফৰ মানে কিবা এটা মনত ৰাখিব লাগে কেতিয়াবা আমি কি কৰোঁ একজেক্টলি সেইটো মনত ৰখাৰ সলনি তাক কিবা এটা ষ্টৰীৰ লগত লিংক কৰোঁ নিমনিক্স বনাওঁ দেট ইজ মেটাফৰ হ'ব নেক্সট assertion reason type প্ৰশ্ন A teacher should encourage students to think about their own thinking process and ways of learning. So, teacher ষ্টুডেণ্টক এনকাৰেজ কৰিব লাগে যাতে তাহাঁতে নিজৰ থিংকিং প্ৰচেছটোৰ বিষয়ে অলপ চিন্তা কৰক যে আমি কেনেকে ভাবি আছো আমি ভাবাটো ৰাইট নে ৰং আমি কেনেকে আৰু বস্তুবোৰ ভালকে ভাবিব পাৰো আমি পঢ়ি থকা যিটো ধৰণে পঢ়ি আছো সেইটো ঠিকে আছে নে নাই এইবোৰ যাতে আমি নিজে নিজে অলপ চিন্তা কৰিবলৈ ধৰো দিছ ইজ ট্ৰু এই বস্তুটো কি বুলি কয় দিছ ইজ কল্ড মেটাকগনিশ্যন কি থিংকিং এবাউট থিংকিং ইটসেল্ফ মেটাকগনিশ্যন হেল্পছ ইন দ্য ডেভেলপমেণ্ট অফ হায়াৰ অৰ্ডাৰ কগনিটিভ স্কিল চ' আমি ভাবোতেই কিবা এটা কৰি আছো আমাৰ নিজৰটো সেইটো আকৌ আমি ভাবি আছো থিংকিং এবাউট দ্য কগনিটিভ প্ৰচেছ কগনিশ্যন এবাউট দ্য কগনিশ্যন দিছ ইজ মেটাকগনিশ্যন আৰু সি আমাক হায়াৰ অৰ্ডাৰ কগনিটিভ স্কিল এইবিলাকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত সহায় কৰে চ' both statement are true
and also related. So this is correct explanation. R is the correct explanation of A. Next প্রশ্ন, a teacher should promote dash and dash among students. So teacher কি promote করা উচিত? entity view of ability. entity view বিষয়ে আগতে এদিন কথা পাতিছো. entity view মানে কি? fixed. কিবা এটা entity আছে, কিবা এটা unit আছে, that's a fixed item. So entity view of ability মানে ability is fixed. সেইটো আমিতো ক'ব নোৱাৰো ability fixed নহয়. আমি প্ৰমোট কৰিব লাগিব যে আমি যিমানে কষ্ট কৰিম, যিমানে পঢ়িম সেই বিষয়টো, আমাৰ এবিলিটি বা যিমানে হাতে কামে সেই বিষয়টো কৰিম, সেই বিষয়টোত লাগিম, আমাৰ সেই বিষয়টোৰ ওপৰত এবিলিটি সিমানে বাঢ়ি গৈ থাকিব. সো আমি ইনক্ৰিমেন্টেল ভিউ অফ এবিলিটিত গুৰুত্ব আৰোপ কৰা উচিত. সো 2 আৰু 4 দুইটাতে ইনক্ৰিমেন্টেল ভিউ অফ এবিলিটি আছে. নেক্সট চাওঁ, এণ্ড ডেশ কৈছে মাষ্টাৰী অৰিয়েণ্টেড গ'ল প্ৰমোট কৰিম নে ফেইলিয়াৰ একচেপ্টিং গ'লছ প্ৰমোট কৰিম? তিনিটা ধৰণৰ গ'ল থাকে. এই দেখিছো পাৰফৰ্মেন্স অৰিয়েণ্টেড. তিনিটা ধৰণৰ গ'ল থাকে. এটা ধৰণৰ হৈছে মাষ্টাৰী অৰিয়েণ্টেড গ'ল, আনটো হৈছে পাৰফৰ্মেন্স এভয়েডেন্স কি পারফরমেন্স ওরিয়েন্টেড গোল, আনটো থার্ড এটা আছে দ্যাট ইজ ফেইলিয়ার এভয়েডেন্স বা ইয়াতে ফেইলিয়ার একসেপ্টেন্স বুলি কৈছে, ঠিক আছে, ফেইলিয়ার একসেপ্টেন্স একসেপ্টিং গোলস. সো মাষ্টাৰী ওৰিয়েণ্টেড গোলছটো হৈছে আটাইতকৈ বেষ্ট. মাষ্টাৰী ওৰিয়েণ্টেড গোলছত কি হয়? জয় অফ লাৰ্ণিং. সি শিকি ভাল পায়, পঢ়ি ভাল পায়, সি ছাবজেক্টটো এনজয় কৰে, ছাবজেক্টটোৰ প্ৰতি তাৰ ইণ্টাৰেষ্ট আছে, যিটো হোৱা উচিত সাধাৰণতে, সেইকাৰণে সি শিকে, সি শিকিবৰ কাৰণে শিকে, কামত আহিবৰ কাৰণে শিকে. দিছ ইজ মাষ্টাৰী অৰিয়েণ্টেড গোলছ. আৰু টিচাৰ শুড অলৱেজ প্ৰমোট মাষ্টাৰী অৰিয়েণ্টেড গোলছ. আন এটা আছে পাৰফৰ্মেন্স অৰিয়েণ্টেড গোলছ. পাৰফৰ্মেন্স অৰিয়েণ্টেড গোলছটো হৈছে কি যে মই নাম্বাৰ 1 হ'বই লাগিব, মই ফাৰ্ষ্ট হ'বই লাগিব, মই ইমান মাৰ্কছ পাবই লাগিব, ডাজন্ট মেটাৰ মই মুখস্থ কৰি লিখো, মই বুজি লিখো, মই নুবুজাকে লিখো, একো মেটাৰ নকৰে, বাট মই বেষ্ট হ'বই লাগিব, মই এইটো পাবই লাগিব. দিছ ইজ পাৰফৰ্মেন্স অৰিয়েণ্টেড. থাৰ্ড টাইপ অফ আছে দ্যাট ইজ ফেইলিয়াৰ এভয়েডেন্স. কোনোমতে পাছ কৰিলে হয়, ফেইল নকৰিলে হয়, কোনোমতে পাছ কৰিলে হয়. দিছ ইজ ফেইলিয়াৰ এভয়েডেন্স. আনটো ইয়াত ফেইলিয়াৰ একচেপ্টিং বুলি কৈছে. একচেপ্টিং বুলি ক'লেও আমি এনেকে মানি ল'ম যে তাতে যে আৰু ফেইল কৰিলেও কৰিলো দে, তেনেকুৱা টাইপ মানি লোৱা বস্তু. বাট বেষ্ট ইজ অলৱেজ মাষ্টাৰী অৰিয়েণ্টেড গোলছ. চ' উই আৰ গোয়িং উইথ অপশ্যন 2. নেক্সট, ফাৰ্ষ্ট কৈছে, ফাৰ্ষ্ট ষ্টেটমেণ্টত a teacher should encourage students to verbalize their thought process and the ideas while working on a task. যেতিয়া আমি কাম এটা কৰিম, প্ৰবলেম সলভিং এটা কৰিম, আমাৰ থিংকিংবোৰ আমি ভাৰ্বেলাইজ কৰিব লাগে, মানে মুখেদি আওৰাব লাগে. আগতেও কৈছো প্ৰবলেম সলভিঙৰ ক্ষেত্ৰত ভাৰ্বেলাইজ কৰাটো one of the good strategy. So this is true. এবাৰ আমি এইটো কৰিম, নেক্সট যদি মই এনেকে যাওঁ এইটো হ'বচোন, তাতকে মই এনেকে যাওঁ, এই ধৰণে যদি আমি ভাৰ্বেলাইজ কৰি কৰো, আমাৰ থটবোৰ বেছি অৰ্গেনাইজড হয়, ষ্ট্ৰাকচাৰ এটা লাভ কৰে থটবোৰে. নেক্সট কৈছে প্ৰাইভেট স্পিচ hinders development of higher order cognitive skill among students. So এই প্ৰাইভেট স্পিচৰ কনসেপ্ট আমাক কোনে দিছিল? ভাইগটস্কিয়ে দিছে. ভাইগটস্কিয়ে দিয়া প্ৰাইভেট স্পিচৰ কনসেপ্টক আমি পজিটিভ বুলি মানো, ভাল বুলি মানো. প্ৰাইভেট স্পিচে কি কৰে? সেলফ ৰেগুলেটিং বা সেলফ গাইডিং স্পিচ. আমি নিজে নিজৰ লগত যেতিয়া কথা পাতো, নিজক ৰেগুলেট কৰাৰ কাৰণে, নিজক গাইড কৰাৰ কাৰণে. ইয়াত কিন্তু উল্টাকে কৈছে যে ইট হিন্ডাৰ্স, হিন্ডাৰ মানে বাধা দিয়া, প্ৰাইভেট স্পিচে ডেভেলপমেন্টক বাধা দিয়ে বুলি কৈছে, যিটো আমি ফলছ বুলি মানিম. ইটস নট ট্ৰু. চ' ফাৰ্ষ্ট এ ইজ ট্ৰু বাট আৰ ইজ ফলছ. অপশ্যন 3 লগত আমি যাব লাগিব. নেক্সট, ৰাধিকা motivates her students to represent, understand, evaluate and reflect a situation in multiple ways. So ইয়াতেই সোমাই আছে বস্তুটো, ঠিক আছে, ইট মাল্টিপল ৱেইজ. কিবা এটা প্ৰবলেম এটা আছে বা সিচুৱেশ্যন এটা আছে, তাক বিভিন্ন ধৰণে ৰিপ্ৰেজেণ্ট কৰিব, বিভিন্ন ধৰণে আমি তাক দেখুৱাব পাৰোঁ, সেই সিচুৱেশ্যনটো আমি বিভিন্ন ধৰণে বুজিব পাৰোঁ, তাক বিভিন্ন ধৰণে ক্ৰিটিকেলি ইভালুৱেট কৰিব পাৰোঁ. বস্তু এটা জাষ্ট ইটছ নট জাষ্ট ভাল নে বেয়া, তাক আমি বিভিন্ন ধৰণে ইভালুৱেট কৰি চাব পাৰোঁ. ৰিফ্লেক্ট আ সিচুৱেশ্যন, তাক আমি কি ধৰণে ল'ম, ঠিক আছে, ইন মাল্টিপল ৱেইজ. By doing so, she is facilitating the development of dash thinking among her students. So এটা আছে, তাৰ যদি মাল্টিপল এসপেক্ট আমি ৰাখো, সেয়া সদায় কি হ'ব? আমাৰ ডাইভাৰ্জেন্ট থিংকিং হ'ব. কনভাৰ্জেন্ট থিংকিং মানে ওৱান আনসাৰ
ডাইভাৰ্জেণ্ট থিং মানে মেনি এনচাৰ, ইয়াত মাল্টিপল ৱেজ বুলি কৈছে। অভাৰলি কণ্ডিশ্যন, এইটো হ'লেও নহ'ব, অভাৰলি কণ্ডিশ্যন বিহেভিয়াৰিজমৰ বস্তু আহি গৈছে। ইলজিকেল, এইবিলাকো ইলজিকেলেই হৈছে, ইৰেলেভেণ্ট অপশ্যন। চ' ওৱানৰ লগত আমি যাব লাগিব। নেক্সট, a teacher should deal with existing gender stereotypes about roles among students by, so gender chapter আমি পঢ়িছো, টিচাৰৰ ৰোল কি হ'ব লাগিব, জেণ্ডাৰ ষ্টেৰিঅ'টাইপ সেইবিলাকৰ ক্ষেত্ৰত, সেইবিলাকক ডিল কৰাৰ ক্ষেত্ৰত, যে জেণ্ডাৰ স্পেচিফিক ৰোল শুড বি প্ৰমোটেড এমং ষ্টুডেণ্টছ, যে ছোৱালীখিনিয়ে ঝাৰু দিব, ল'ৰাখিনিয়ে এনেকুৱা কাম কৰিব, জেণ্ডাৰ স্পেচিফিক ৰোল প্ৰমোট কৰিম নেকি, সেইটোতো উল্টা কথা হৈ গ'ল ন। চ' দিছ ইজ নট ৰাইট। প্ৰেজেণ্ট ৰিয়েল লাইফ এক্সাম্পলছ হুইচ কাউণ্টাৰ ষ্টেৰিঅ'টাইপ, চ' জেণ্ডাৰ এনেকুৱা কিছুমান এক্সাম্পল দিব লাগিব যোনবোৰে জেণ্ডাৰ ষ্টেৰিঅ'টাইপক কাউণ্টাৰ কৰে। যেনেকে মণিপুৰত এখন মাৰ্কেট আছে য'ত গোটেই মাৰ্কেটখনত যিমানখিনি চেলাৰ সকলো ওমেন, ইমা মাৰ্কেট ওমেন, সেই ধৰণৰ এক্সাম্পল, বা বিভিন্ন জাগাৰ এক্সাম্পল য'ত ওমেনে খুব ভাল কৰিছে, সেই এক্সাম্পল বিলাক আমি দিব লাগিব জেণ্ডাৰ ষ্টেৰিঅ'টাইপটো ব্ৰেক কৰাৰ কাৰণে। দিছ ইজ ৰাইট। প্ৰেক্টিচ জেণ্ডাৰ বেছড গ্ৰুপিং অফ ষ্টুডেণ্ট, যে ল'ৰাক বেলেগকে ছোৱালীক বেলেগকে বহালো, সেইবোৰ প্ৰেক্টিচ কৰাটো ডিছকাৰেজ কৰিব লাগে, এনকাৰেজ নহয়। এভইড ডিছকাশ্যন এবাউট জেণ্ডাৰ ইছ্যুজ ইন দ্য ক্লাছৰুম, ক্লাছৰুমত আমি সেই টপিকটোৱে এভইড কৰি চলিলো, দিছ ইজ অলছ' নট ৰাইট। তাৰ সলনি আমি জেণ্ডাৰ ষ্টেৰিঅ'টাইপ ব্ৰেক কৰাৰ কাৰণে কিছু এক্সাম্পল প্ৰভাইড কৰিব পাৰো ষ্টুডেণ্টৰ সন্মুখত, যাতে তাহাঁতে এক্সাম্পলৰ পৰা শিকক। ইন এ ক্লাছৰুম হেভিং diverse socio-economic backgrounds a teacher should, so এটা ইনক্লুসিভ ক্লাছৰুম, তাত বিভিন্ন ইকনমিক সোশিও-ইকনমিক বেকগ্ৰাউণ্ডৰ ল'ৰা ছোৱালী আহিছে, আমি কি কৰা উচিত, set and maintain low expectation from students belonging to subordinate groups, যিসকল পিছপৰা গ্ৰুপৰ, তেওঁলোকৰ পৰা আমি বেছি আশা কৰা উচিত নহয়, low expectation ৰাখা উচিত। use inclusive language such as our school, our class, so আমি ইনক্লুসিভ লেংগুৱেজ ইউজ কৰিব লাগে, সকলোকে সাঙুৰি, যে আমাৰ স্কুল, আমাৰ ক্লাছ, এই ধৰণৰ ব্যৱহাৰ কৰিব লাগে যাতে সকলোৱে বিলংগিংনেছ, তাৰে ভাৱধাৰাটো নিজৰ মাজত সোমাই পৰে। দিছ ইজ ৰাইট একচুৱেলি। এনকাৰেজ চেঞ্চ অফ এলিয়েনেশ্যন এমং ষ্টুডেণ্টছ অফ ডমিনেণ্ট গ্ৰুপছ, এলিয়েনেশ্যন ন, যেন বাহিৰা কিবা কিবা এটা বেলেগ, সেই ধৰণৰ ভাৱধাৰা এটা এনকাৰেজ কৰিব লাগে বুলি কৈছে, দিছ ইজ অলছ' ৰং। ষ্ট্ৰেংথেন ষ্টেৰিঅ'টাইপ, ইনকালকেট ষ্টেৰিঅ'টাইপ, এইবিলাকো কি হ'ব, ৰং হ'ব, ঠিক আছে। চ' অপশ্যন 2 লগত আমি যাম। নেক্সট প্ৰশ্ন, টু বিকাম ইফেক্টিভ প্ৰব্লেম চলভাৰ্ছ আ টিচাৰ শুড ডিছকাৰেজ ইউজ অফ ডেছ এমং লাৰ্ণাৰ্ছ, ইফেক্টিভ প্ৰব্লেম চলভাৰ যদি হ'লহেঁতেন তো কি কৰা আমি উচিত নহয়, শুড ডিছকাৰেজ, চ' আমি কি কৰা উচিত নহয়। প্ৰথমটো কৈছে ৰেছপন্স ছেট, ৰেছপন্স ছেটটো কেনেকুৱা, এই যে MCQ প্ৰশ্নবোৰ থাকে, 4টা অপশ্যন দিলো, তুমি ৰেছপন্সত এটা লগাইলা, এইটো হয়, ট্ৰু ফলছ কুৱেশ্যন বিলাক থাকে, ঠিক আছে, দিজ আৰ ৰেছপন্স ছেট। এলগৰিদমছ কি হয়, এলগৰিদম যেনেকে আমি মেথছৰ প্ৰব্লেম সলভ কৰো, মেথছৰ প্ৰব্লেমত কি থাকে, ডাঙৰ যদি এটা মেথছ কৰো কিছুমান ষ্টেপছ থাকিব, ফাৰ্ষ্ট আমি এটা ষ্টেপ কৰিম, সেইটোৰ পৰা পোৱা আনসাৰটো নেক্সট ষ্টেপত আমি ব্যৱহাৰ কৰিম, সেইটোৰ পৰা পোৱা ৰিজাল্টটো আকৌ নেক্সট ষ্টেপত যাম, সেইটোৰ লৈ ফেলে ষ্টেপ ৱাইজ, দিছ ইজ এলগৰিদম। হিউৰিষ্টিক মেথডৰ বিষয়ে আমি পঢ়িছো, কাইণ্ড অফ ডিস্কভাৰী লাৰ্নিং, ঠিক আছে, এক্টিভিটি বেছড লাৰ্নিং, আৰু ফাইনেলি এক্টিভিটি বেছড লাৰ্নিং। এনালজিজ বা এনালজি বা এনালজি যি কওঁ আমি, এনালজিজত কি হয়, যে আগতে আমি সিমিলাৰ প্ৰব্লেম এটা সলভ কৰিছো, সেই প্ৰব্লেমটো সলভ কৰোতে যিখিনি নলেজ আমাৰ হৈছে, সেইটো আমি নতুন এটা প্ৰব্লেম সলভ কৰোতে আমি ইউজ কৰিম, দিছ ইজ এনালজি। চ' ইয়াৰ ভিতৰত প্ৰব্লেম সলভিঙৰ ক্ষেত্ৰত কোনটো ডিছকাৰেজ কৰিব লাগে বুলি কৈছে, কোনটো উচিত নহয়, এই যি ৰেছপন্স ছেট আছে MCQ টাইপ ট্ৰু ফলছ, সেইটো প্ৰব্লেম সলভিঙৰ ক্ষেত্ৰত এনকাৰেজ কৰিবলগীয়া নহয়, ডিছকাৰেজ কৰিবলগীয়া। তাৰ সলনি এলগৰিদম আমি এনকাৰেজ কৰিব পাৰো, মানে ডাঙৰ প্ৰশ্ন এটা, তাত বিশেষ কেইটামান ষ্টেপ আছে, এটা ষ্টেপৰ পৰা পোৱা ৰিজাল্টটো আনটো ষ্টেপত ইউজ হয়, হ'ব পাৰে, এইটোতো ডাইৰেক্টলি হয় এক্টিভিটি বা ডিস্কভাৰী লাৰ্নিং, এনালজিজো হয়, ৰেছপন্স ছেটটোহে নহয় প্ৰব্লেম সলভিঙৰ ক্ষেত্ৰত। নেক্সট, which of the following method of teaching learning does not value active role of students in knowledge construction, so কেইবাটাও মেথড আছে, তাৰে কোনটো এক্টিভ লাৰ্নিং, এক্টিভ ৰোল অফ ষ্টুডেণ্ট কোনটোৱে প্ৰমোট নকৰে। প্ৰথমটো কৈছে বিহেভিয়াৰ কণ্ডিশ্যনিং, বিহেভিয়াৰ কণ্ডিশ্যনিঙত সাধাৰণতে ৰিইনফোৰ্সমেন্ট আহি যায়,
পজিটিভ ৰেইনফৰ্চমেণ্ট নেগেটিভ ৰেইনফৰ্চমেণ্ট পজিটিভ ৰেইনফৰ্চমেণ্ট বুলি ক'লে ৰিৱাৰ্ড দিলোঁ নেগেটিভ বুলি ক'লে পানিচমেণ্ট দিলোঁ চ' ষ্টুডেণ্টে কিবা এটা বিহেভিয়াৰ শ্ব' কৰিলে যদি বিহেভিয়াৰটো ভাল হয় আমি কি কৰিম ৰিৱাৰ্ড দিম তাক বাহ দিম বা কিবা এটা উপহাৰ দিম যাতে সেই বিহেভিয়াৰটো সি পুনৰ কৰক আৰু বেয়া বিহেভিয়াৰবোৰৰ ক্ষেত্ৰত আমি পানিচমেণ্ট দিম তেতিয়া যাতে সেইবোৰ নকৰক দিছ ইজ বিহেভিয়াৰ কণ্ডিশ্যনিং হ'ব তো নলেজ কনষ্ট্ৰাকশ্যনত ইয়াত ষ্টুডেণ্টৰ এক্টিভ ৰোল নাই বেলেগেহে বাহিৰৰ পৰা ৰেইনফৰ্চ কৰি আছে কিন্তু তাৰ সলনি বাকী অপশ্যনবোৰ যদি চাওঁ পিয়াৰ কোলাবৰেশ্যন ইজনে আনজনৰ পৰা শিকি আছে বন্ধুৰ পৰা শিকিছে সমন্বয়ৰ পৰা শিকিছে ইয়াতো ষ্টুডেণ্টৰ এক্টিভ ৰোল আছে ডিস্কভাৰী লাৰ্ণিঙতো প্ৰশ্নই নুঠে এক্টিভিটি বেছ লাৰ্ণিং সম্পূৰ্ণ ৰোল থাকিব ৰেচিপ্ৰকেল টিচিঙত কি হয় ৰেচিপ্ৰকেল টিচিঙত কেৱল যে টিচাৰে ক্লাছৰুমত লেকচাৰ এটা দিব প্ৰেজেণ্ট কৰিব তেনেকুৱা নহয় ষ্টুডেণ্টেও ঘৰৰ পৰা কেতিয়াবা আমাক টিচাৰে কি কয় ঘৰৰ পৰা এইখিনি পঢ়ি আহিবা কালি আহি এই টপিকটোৰ ওপৰত প্ৰেজেণ্টেশ্যন দিবা বা ডিছকাশ্যনত ভাগ ল'বা ঠিক আছে বা এই টপিকটো ঘৰৰ পৰা পঢ়ি আহিবা আহি কেনে ক্লাছৰ আগত সামাৰাইজ কৰি কেনে ক'বা সকলোৰে আগত ঠিক আছে দিজ আৰ হোৱাট ৰেচিপ্ৰকেল টিচিং য'ত এক্টিভ পাৰ্টিচিপেশ্যন ষ্টুডেণ্টৰ এক্টিভ পাৰ্টিচিপেশ্যন থাকে ক'ত নাথাকে বুলি সুধিছে দিছ ইজ বিহেভিয়াৰ কণ্ডিশ্যনিঙত বাহিৰৰ পৰা ৰিৱাৰ্ড বা পানিচমেণ্ট দিয়া হয় ৰেইনফৰ্চমেণ্ট চিডিপিৰ ভাষাত The underlying principle, understanding-based teaching, is the belief that কোনটো হ'ব understanding-based teaching আমি ধুনীয়াকে বুজি শিকিব লাগে learners abilities and needs are diverse which cannot be catered to without focusing on standard instruction ইয়াত কি কৈছে যে ভালকে যদি আমি পঢ়ি চাওঁ যিহেতু লাৰ্ণাৰৰ এবিলিটি আৰু তেওঁলোকৰ নিডবোৰ বেলেগ বেলেগ ঠিক আছে সেইটো আমি কেতিয়াও দিবই নোৱাৰিম তাহাঁতক উইদাউট ফ'কাছিং অন ষ্টেণ্ডাৰ্ড ইনষ্ট্ৰাকশ্যন চ' ষ্টেণ্ডাৰ্ডাইজ কাৰিকুলামৰ ক্ষেত্ৰত ইয়াত গুৰুত্ব আৰোপ কৰিছে দিছ ইজ নট ৰাইট আৰু লগতে কৈছে যে লাৰ্ণাৰৰ সকলো নিড পূৰণ কৰা সম্ভৱেই নহয় কাৰণ যিহেতু সকলোৰে নিড বেলেগ সকলোৰে এবিলিটি বেলেগ সেইটো আমি শুদ্ধ মানিব নোৱাৰোঁ লাৰ্ণাৰ্ছ আৰ পেছিভ ৰিচিপিয়েণ্ট ডাইৰেক্ট ভুল হৈ গ'ল এইটো ইয়াতে লাৰ্ণাৰক সদায় এক্টিভ ৰেচিপিয়েণ্ট হিচাপে আমি মানিব লাগিব Learners can construct knowledge when provided with a facilitative environment to do so. Learner সকলে নিজে নিজৰ knowledge construct কৰি ল'ব পাৰিব constructivism theory understanding based teaching যেতিয়া নিজৰ knowledge construct কৰিব নিশ্চয় কিবা এটা বুজি পাইহে কৰিব কেতিয়া কৰিব নিজৰ knowledge construct when provided with a facilitative environment to do so যেতিয়া তাহাঁতক সেই সুবিধাখিনি প্ৰদান কৰা হ'ব this is the right answer learners know little একদম কম জানে একেবাৰে নাজানেই টাইপে and teaching involve transformation of facts to the students teaching কি হয় fact কিছুমান টিচাৰৰ পৰা ষ্টুডেণ্টলৈকে আমি পাছ অন কৰি দিওঁ fact পাছ অন কৰাটো নহয় টিচিং আজিকালিৰ হিচাপত ঠিক আছে টিচিঙৰ ব্ৰড মিনিং আছে গতিকে ইয়াত থাৰ্ড অপশ্যনটোৰ লগত আমি যাব লাগিব নেক্সট কৈছে এভৰি ইয়াৰ লতা এ ক্লাছ 7 teacher invites a female maths professor and a male nurse to her class to discuss career in these fields. So কি কৰিছে লতাই যে maths professor এগৰাকী মাতিছে maths professor গৰাকী ফিমেল আৰু নাৰ্ছ এগৰাকী মাতিছে নাৰ্ছ গৰাকী কি হয় মেল হয় জেনেৰেলি আমি নাৰ্ছক সদায় ফিমেল হিচাপে ফিমেল নাৰ্ছে পাওঁ বাট মেল নাৰ্ছ এগৰাকী ইনভাইট কৰে ক্লাছৰুমত যাতে তাহাঁতে কেৰিয়াৰৰ বিষয়ে কথা পাতিব পাৰে কি কৰি আছে বেসিক্যালি জেন্ডাৰ ষ্টেৰিঅটাইপটো ব্ৰেক কৰি আছে ঠিক আছে ফাৰ্স্ট স্টেটমেন্ট ইজ ট্ৰু মাতিব পাৰে নো প্ৰবলেম সেকেন্ড স্টেটমেন্টত কৈছে জেন্ডাৰ ডিফাৰেন্সেস আৰ ইননেট মানে কি ইনবৰ্ন নেচাৰেল জেন্ডাৰ ডিফাৰেন্সেস বিলাক এণ্ড নট একুৱাৰ্ড থ্ৰু সোসাইটি এইটো এটা সম্পূৰ্ণ উল্টা স্টেটমেন্ট কৈছে আমি শিকি আহিছো যে জেন্ডাৰ কি হয় জেন্ডাৰ ইজ এ সোশিয়েল কনষ্ট্ৰাক্ট এই যে নাৰ্ছ বিলাক সদায় ফিমেল হ'ব লাগে বুলি এইটো বায়োলজি এইটো ডিটাৰমাইন নকৰে কোনে ডিটাৰমাইন কৰে সোসাইটিয়ে ডিটাৰমাইন কৰে মেথছ পঢ়া মানুহবিলাক মেল হ'ব লাগে সোসাইটিয়ে সেইটো পাৰসেপশন এটা লৈ থৈ দিছে ষ্টেৰিঅটাইপ এটা লৈ থৈ দিছে So yet not acquired through society বুলি কৈছে this is not right this is acquired through society so second statement is false first statement is true A is true but R is false next while introducing a new topic a teacher should ask questions which যেতিয়া আমি এটা ক্লাছৰুমত নতুন টপিক এটা ইন্ট্ৰোডিউস কৰিম যে আজি আমি বস্তুটো পঢ়িম তাৰ আগত আমি
প্ৰিভিয়াছ নলেজ টেষ্ট কৰিব লাগে লেসন প্ল্যানিঙত আমি শিকিছো তো এই কোৱেশ্চনসমূহ কি ধৰণৰ হোৱা উচিত are from domains completely unfamiliar with from students যোনবোৰ নেকি ষ্টুডেণ্টৰ লগত ৰিলেটেডে নহয় দূৰ দূৰলৈ তেনেকুৱা হোৱাটো উচিত নহয় much beyond their cognitive abilities ষ্টুডেণ্টৰ যিখিনি cognitive ability আছে তাতকেও বহুত টান টান প্ৰশ্ন সুধিব লাগে যাতে তাহাঁতে একেবাৰে উত্তৰেই দিব নোৱাৰক এই ধৰণৰ সুধিলেও নহ'ব has no relation with the topic to be taught যিটো টপিক আমি শিকাম তাৰ লগত কোনো ৰিলেশ্যনেই নাই এনেকুৱা হলেওতো নহ'ব তাৰ লগত ৰিলেটেড প্ৰশ্ন সুধিব লাগিব আমি হয়নে কৈছে this relates the topic to be studied with the students with what students already know so যিটো টপিক আমি আজি পঢ়াম সি তাৰ লগত ৰিলেটেড হ'ব লাগিব লগত ষ্টুডেণ্টে অলৰেডি কি জানে সেইখিনিৰ লগত ৰিলেটেড হ'ব লাগিব তো সেইখিনি প্ৰশ্নহে আমি প্ৰিভিয়াছ নলেজ টেষ্টত সুধিম নেক্সট প্ৰশ্ন a teacher should কি কৰা উচিত discourage students to identify their errors themselves so তাহাঁতে যাতে নিজে নিজৰ ভুলবোৰ আইডেন্টিফাই কৰি উলিয়াব পাৰে তাৰ প্ৰতি আমি ডিসকাৰেজ কৰিব লাগে বুলি কৈছে দিস ইজ নট ৰাইট তাহাঁতে ভুলবোৰ বিচাৰি উলিয়াব শিকিব লাগিব ইগনোৰ মিসকনসেপশনস ক্যাৰিড বাই ষ্টুডেণ্টছ ষ্টুডেণ্টৰ বহু সময়ত অল্টাৰনেটিভ কনসেপশন বা মিসকনসেপশন থাকে বিভিন্ন ঘটনাক তাহাঁতে সাইন্টিফিকেলি নাচাই ফেলে সোসাইটিৰ পৰা কিবা কিবি উল্টা উল্টা শিকি আহে মাইথলজিৰ লগত ৰিলেট কৰি ফেলে সো এইবিলাক আমি টিচাৰে ইগনোৰ কৰিব নোৱাৰো আমি তাহাঁতক তাৰে যিটো সাইন্টিফিক ধাৰণা সেইটো শিকাব লাগিব strengthen students misconception so misconceptionক আমি আকৌ বঢ়াবহে লাগে বুলি কৈছে এইবিলাক নহয় তাৰ সলনি আমি কি কৰিম we should scaffold মানে কি ভাইগটস্কিৰ টপিকত scaffold পাইছো মানে this is temporary support ঠিক আছে তো তাহাঁতে কিবা এটা নাজানে যদি আমি কি কৰিম ষ্টুডেণ্টক সদায় টেম্পৰাৰী সাপোর্ট এটা প্ৰদান কৰিম ঠিক আছে টেম্পৰাৰী সাপোর্ট এটা প্ৰদান কৰিম সো যেতিয়া তাহাঁতে পাৰা হ'ব সেই টপিকটো তেতিয়া আমি এই সাপোর্টটো কি কৰিম লাহে লাহে সাপোর্টটো আমি অতৰাই দিম আৰম্ভণিতে আমি টেম্পৰাৰী সাপোর্ট এটা দিম যেতিয়া পাৰা হ'ব লাহে লাহে আমি এই সাপোর্টটো অতৰাই ফেলে তেওঁলোকক নিজাকে কামটো কৰিব দিম ঠিক আছে দিস ইজ স্কাফফোল্ডিং তো আমি কি কৰা উচিত উই শুড স্কাফফোল্ড ষ্টুডেণ্টছ টু কাৰেক্ট দেয়াৰ এৰৰ্ছ দেমছেলফ নিজে নিজৰ এৰৰবোৰ যাতে ঠিক কৰি ল'ব পাৰে তাৰ কাৰণে প্ৰথম অৱস্থাত আমি টেম্পৰাৰী সাপোর্ট দিম শিকাম কেনেকৈ নিজে নিজৰ এৰৰ ঠিক কৰিব যেতিয়া পাৰা হ'ব আমি সাপোর্টটো অতৰাই দিম ইন্ডিপেন্ডেন্টলি তাহাঁতক কাম কৰিবলৈ দিম ঠিক আছে দিস ইজ স্কাফফোল্ড নেক্সট কোৱেশ্চন which of the following notions of success in school needs to be challenged so স্কুলত কিছুমান ধাৰণা চলি আহিছে তাৰে কোনটো আমি চ্যালেঞ্জ কৰিব লাগে কেনেকুৱা এটা ধাৰণা চ্যালেঞ্জ কৰিম যোনটো নেকি ৰাইট নহয় ঠিক আছে students achieve success in school by proving themselves to be better than others so ষ্টুডেণ্ট এজনক তেতিয়াহে স্কুলত সাকসেসফুল মানা যাব যেতিয়া নেকি তাহাঁতে বেলেগতকৈ ভাল পাৰফৰ্মেন্স কৰিব কি হৈ আছে ইয়াত কম্পেৰিজন হৈ আছে কম্পেৰিজনটো পজিটিভ অৰ নেগেটিভ ডেফিনেটলি দিস ইজ নেগেটিভ আমি যিমান দূৰ পঢ়িলো এতিয়ালৈকে সো কম্পেয়াৰ কৰা উচিত নহয় বুলিয়ে পাইছো গতিকে এই নোশনটো স্কুলত তেতিয়াহে সাকসেসফুল মানা যাব যেতিয়া সি বেলেগতকৈ ভাল কৰিব এই নোশনটো আমি চ্যালেঞ্জ কৰিব লাগে নে নালাগে ডেফিনেটলি এইটো চ্যালেঞ্জ কৰিব লাগে মানে কি এইটো অতৰাই দিব লাগিব হ'ব সো দিস ইজ ৰাইট বাকি কেইটা পঢ়ি চাও সাকসেস নিড নট টু বি এবাউট কম্পিটিশন দিস ইজ ৰাইট সাকসেস মানে যে সদায় কম্পিটিশন কৰি ফেলে ফাৰ্স্ট আহাজনহে সাকসেস সেইটোতো নহয় দিস ইজ ৰাইট আৰু আমাক ৰাইটটো সোধা নাই কোনটো চ্যালেঞ্জ কৰিব লাগে মানে কোনটো গুড নোশন নহয় সেইটোহে সুধিছে schools should give importance to cognitive as well as emotional domains while conceptualizing success so যেতিয়া আমি সাকসেসৰ কথা পাতিম কেৱল যে তাৰ কগনিটিভ ডমেইনত সাকসেস হ'ব কেৱল যে সি মেথছত ভাল কৰিলে ইংলিছত ভাল কৰিলে সাবজেক্টবোৰত ভাল কৰিলেহে কেৱল যে তাক সাকসেস মানিম সেইটো নহয় তাৰ বাকি দিশতো সাকসেস হ'ব লাগিব ইমোশনাল ডমেইন সি নিজৰ ইমোশন কন্ট্ৰোল কৰিব পৰা হ'ব লাগিব ঠিক আছে তাৰ মৰেল ডেভেলপমেন্ট হ'ব লাগিব সকলো ফালৰ পৰা হ'ব লাগিব সো দিস ইজ ৰাইট নেক্সট কৈছে in creating an evaluation system in which someone comes first we also create a system in which someone is destined to be last so যেতিয়া আমি ইভালুৱেশ্যন সিস্টেম এটা ক্ৰিয়েট কৰিম য'ত কোনোবা এজন ফাৰ্ষ্ট আহে
তেতিয়া সদায়তো কোনোবা এজন লাষ্ট আহিবই ন, এইটোতো সত্যই হয়। ইয়াক চেলেঞ্জ কৰিবলগীয়া, মানুহ কনফিউজন লাগিব পাৰে 1 আৰু 4ৰ ভিতৰত, বাট 4টো জাষ্ট এটা ফেক্ট এটা দিছে, তাত বিশেষ চেলেঞ্জ কৰিবলগীয়া একো নাই। বাট 1 যিটো আছে সেইটো আমি ডাইৰেক্টলি চেলেঞ্জ কৰিব পাৰো, তাক আঁতৰাব পাৰো। বাট 4ত ফেক্ট দিছে যে যিবোৰ চিষ্টেমত ফাৰ্ষ্ট আহে লাষ্ট এজন আহিবই। ঠিক আছে, বাট appropriate answer will be option 1. While teaching a concept, which of the following a teacher should avoid? যেতিয়া আমি কনসেপ্ট এটা শিকাম, টিচাৰ এজনে কি এভয়েড কৰা উচিত? প্ৰথম কৈছে ইউজ অফ এনালজিজ এক্ৰছ এণ্ড উইদিন ডমেইন। এনালজি মানে আমি পঢ়িছো অলপ আগত, হোৱাট ইজ এনালজি? এনালজি মানে আমি অলপ আগত পঢ়িছো যে আগৰ পৰা আমি কিবা এটা প্ৰব্লেম আগতে সলভ কৰিছিলো, ঠিক আছে, আগতে কিবা এটা প্ৰব্লেম সলভ কৰিছিলো, তাত যিবোৰ বস্তু আমি শিকিছো নতুন প্ৰব্লেম সলভ কৰোতে সেইবোৰ আমি ইউজ কৰিম। দিস ইজ এনালজি। এইটো থাকিব লাগে, এইটো আমি এভয়েড কৰিব নোৱাৰো। হাইলাইট কোৰিলেশ্যন এমং ডিফাৰেণ্ট ফিনমিনেন্স। সো বিভিন্ন ঘটনাৰ মাজত কি ধৰণৰ ৰিলেশ্যন আছে সেইবোৰ আমি হাইলাইট কৰিব লাগে। দিস ইজ অলসো ৰাইট। যেতিয়া আমি ছ'চিয়েল ষ্টাডিজ পঢ়িম, বিভিন্ন জায়গাত বিভিন্ন ঘটনা ঘটি আছিল সমসাময়িক, সো এই ঘটনাসমূহৰ মাজত কি ৰিলেশ্যন আছে সেইবোৰ আমি হাইলাইট কৰিব লাগে। দিস ইজ ৰাইট। আস্ক ষ্টুডেণ্টছ টু লুক ফৰ কজ ইফেক্ট ৰিলেশ্যনশ্বিপ। কজ ইফেক্ট এইটো হলে কি হ'ব, বা এইটোৰ কাৰণ কি কি আছিল, কজবোৰ কি কি আছিল এই ঘটনাটোৰ, সেইবোৰ বস্তু আমি এনালাইজ কৰিব লাগে। দিস ইজ অলসো ৰাইট। ঠিক আছে, হোৱাট a teacher should avoid, কি কৰা উচিত নহয় বুলি সুধিছে ন, exclude non examples and exceptions. We should avoid this. exclude মানে কি, যে কনসেপ্ট এটা পঢ়াম আমি এক্সাম্পলবোৰটো দিমে, লগত আমি নন এক্সাম্পলো দিব লাগিব। কনসেপ্ট এটা পঢ়াইছো দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণ কোনবোৰ সেইটোতো আমি শিকামে, লগত আমি এইটোও শিকাব লাগিব যে দ্বিঘাত সমীকৰণ কোনবোৰ নহয়, তেতিয়াহে আমাৰ কনসেপ্টটো কি হ'ব, ক্লিয়াৰ হ'ব। ইয়াত কৈছে এক্সক্লুড, আমি নন এক্সাম্পল দিব নালাগে বুলি কৈছে। উই শুড এভয়েড দিছ, তাৰমানে আমি নন এক্সাম্পলো দিব লাগিব। এণ্ড এক্সেপশ্যনছ, এটা আমি টপিক পঢ়াইছো, টপিকটো পঢ়াওঁতে তাৰে কিছুমান ৰুল আহিব, বাট সেই ৰুলবোৰৰ ভিতৰতো কিছু এক্সেপশ্যন থাকিব যোনবোৰত নেকি সেই ৰুলবোৰ নাখাতে, সেইবোৰো আমি পঢ়াই যাব লাগিব। তেতিয়াহে কনচেপ্টটোৰ ক্লিয়াৰিটি আহিব, নহ'লে ষ্টুডেণ্টৰ মনত ডাউট ৰৈ যাব। নেক্সট প্ৰশ্ন, ডিউৰিং দ্য ক্লাছৰুম ডিছকাশ্যন অন কনচেপ্ট অফ ৱাটাৰ, পানীৰ বিষয়ে আমি পঢ়াই আছো, a child responded water is not colorless. So মই পঢ়াই আছো যে water is colorless, শিশুজনে ক'লে যে নাই নাই নহয়, আমাৰ ঘৰত মই দেখিছো নহয় water is not colorless, waterৰ কালাৰ আছে। তো মই ভালকে চাইল্ডৰ লগত কথা পাতিলো, চাইল্ড তেতিয়া গম পালো যে চাইল্ডজনে যিটো ৱাটাৰৰ কথা কৈছে, the child give reference of dirty water which he had seen in drain near his home. So childrene যিটো ৱাটাৰৰ কথা কৈছে, সি সেই লেতেৰা পানীখিনিৰ কথা কৈছে যিটো নেকি তাৰ ঘৰৰ ওচৰত আছে। চ' এইটো কি হয়, চিলড্ৰেনৰ এটা মিসকনচেপশ্যন হয়, সি লেতেৰা পানীখিনি দেখিয়ে ভাবি লৈছে যে ৱাটাৰ ইজ নট কালাৰলেছ, লেতেৰা পানীৰটো কালাৰ থাকে। এজ এ টিচাৰ মোৰ দায়িত্ব কি হ'ব, কমপ্লিটলি ডিছকাৰ্ডিং দিছ আনচাৰ। হেই কি ফাল্টু কথা কৈছে, নহয় একদম ডিছকাৰ্ড কৰি দিলো, নহয় 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 হ'বই নোৱাৰে, ইয়ৰ লজিক ইজ বেছলেছ এই ধৰণে কৰি দিলো, নহয়। emphasizing on only one correct answer, water is colorless, বেছি কথা নকবা, এটাই শুদ্ধ উত্তৰ। মই কৈছো নহয় water is colorless মানে colorless, সেইটোও নহয়। তাৰ সলনি আমি কি কৰিম, ধুনীয়াকে তাই তুমি ঠিকেই কৈছা যে water is not colorless, তোমাৰ ভিউটোও ভুল নহয়, কিন্তু শুনাচোন সেই যে তুমি দেখিছিলা পানীখিনি কালাৰলেছ নহয়, পানীখিনিৰ ৰংটো যে কলা আছিল বা ব্ৰাউন আছিল, তাৰ অমুক 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 কাৰণ, এই ধৰণে আমি ভালকে বুজাব লাগিব এজ এ টিচাৰ। আমি প্ৰথমতে একচেপ্ট দ্য ৰেছপন্স, তুমি কোৱা কথাটো ভুল নহয় কিন্তু বুলি লগাই পেলাই আমি লজিকখিনি কৈ দিব লাগিব। ঠিক আছে, দিছ ইজ দ্য ৰাইট এপ্ৰ'চ। হুইচ অফ দ্য ফলোয়িং উইল হিণ্ডাৰ, বাধা দিব, ইনক্লুজন অফ লাৰ্ণাৰ্ছ ফ্ৰম ডিছএডভান্টেজড এণ্ড ডিপ্ৰাইভ গ্ৰুপছ। তলৰ কোনটো কৰিলে ইনক্লুজিভ এডুকেশ্যনৰ এগেইনষ্টত গুচি যাব বুলি কৈছে। ফ্লেক্সিবল কাৰিকুলাম পাৰ্ট অফ ইনক্লুজিভ এডুকেশ্যন, ডিকনটেক্সুৱেলাইজ কণ্টেণ্ট, এইটো থাকিব নোৱাৰে ইনক্লুজিভ এডুকেশ্যনত। ৰিলেশ্যন নোহোৱা কোনো কণ্টেক্সটৰ লগত একো আমাৰ যোনবোৰ ঘটনা ঘটি আছে তাৰ লগত কোনো ৰিলেশ্যন নথকা
কাৰিকুলাম বা কন্টেন্ট এইটো থাকিলে ভুল কৰা হ'ব লাৰ্নাৰ চেন্টাৰ্ড পেডাগজি লাগিব কম্প্ৰিহেনসিভ ইভালুৱেশ্যন লাগিব বিশেষকৈ CCE বুলি যে কওঁ ঠিক আছে সো decontextualized content বা curriculum is not a part of inclusive education. Next প্রশ্ন. A teacher should deal with misconception among children by so misconception বা alternate conception বোৰ আমি কি ধৰণে হ্যান্ডেল কৰিব লাগে আইডেন্টিফাই চিনাক্ত কৰি উলিয়াম ষ্টুডেন্টৰ কি মিসকনসেপশন আছে বাট নট এটেন্ডিং কিন্তু সেইবোৰৰ লগত আমি একো নকৰো সেইবোৰ এড্ৰেছ নকৰো সেইটো কৰিলে আইডেন্টিফাই কৰাৰো কি ভ্যালু থাকিল একো নাথাকিল providing opportunities to counter their misconceptions. Next question, punishing children for expressing misconception. তাহারে যেটা misconception বা alternate conception কব যে বিভিন্ন পরিঘটনার বিভিন্ন অলৌকিক কারণ কিছুমান কব তাহারক আমি পানিশমেন্ট দিম নেকি ভুল referring them straight to a remedial teacher এই ইহঁতৰ ভুলকে ভাবি আছে লগে লগে তাহারক remedial ক্লাছত পঠাই দিলো এইবিলাকো ভুল আমি কি কৰিম তাহারক কিছু সুবিধা দিম প্রোভাইডিং অপরচুনিটিজ টু কাউন্টার দেয়ার মিসকনসেপশন কিছু এনেকুৱা সুবিধা দিম কিছু ভিডিও দেখাম যে গ্ৰহণ লাগিছে আমি কোন হয় গ্ৰহণত কি হয় চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ ৰাক্ষস এটা আহি বলে জুনবাইটো খাই দিয়ে দিস ইজ আ মিসকনসেপশন তো আমি কিছু অপরচুনিটি প্ৰদান কৰিম তাহাঁতক এই মিসকনসেপশনবোৰ যাতে কাউন্টাৰ কৰিব পাৰে তাৰ এগেইনষ্টত নিজৰ থিংকিং যাতে ডেভেলপ হৈ যায় আমি কি কৰিম ভিডিও দেখুৱাই দিম স্যাটেলাইট ইমেজ দেখুৱাই দিম কেনেকে বা কিছুমান এনিমেটেড ভিডিও দেখুৱাই দিম কেনেকে সূৰ্য আৰু পৃথিৱীৰ মাজত কিবা এটা আহি যায় যাৰ কাৰণে বা এই ধৰণৰ যাৰ কাৰণে আমি গ্ৰহণ বুলি মানো সেইবিলাক আমি দেখুৱাই দিম সো আমি বেসিক্যালি অপৰচুনিটিজ প্ৰভাইড কৰিম মিসকনসেপশন দূৰ কৰাৰ কাৰণে লাষ্ট প্ৰশ্ন আজিৰ in several middle school classroom it is observed that boys often raise their hands to answer more than girls and tend to dominate classroom discussion so middle school দেখা গ'ল যে টিচাৰে যেতিয়া প্ৰশ্ন সোধে সদায় লৰাবোৰে হাতখন থিয় কৰে আনসাৰ দিবলৈ ছোৱালীতকৈ বেছিকে আৰু ক্লাছৰুমত ডমিনেট কৰি ৰাখে লৰাবোৰৰ একদম পুৰা জলৱা মচা रहता है ना ছোৱালীবোৰ একদম শান্ত হৈ বহি থাকে in such context teacher should so টিচাৰৰ কি দায়িত্ব হোৱা উচিত এই সময়ত accept that boys are more intelligent than girls লৰাবোৰ বেছি চুকা বুলি মই মানি লম নেকি জেন্ডাৰ ষ্টেৰিঅটাইপ হৈ যাব মানিব নোৱাৰো accept that girls do not have the potential to study in middle school girl বিলাকৰ হি পটেনশিয়ালে নাই তাতে পঢ়ি লাভ নাই আৰু তাতে পঢ়িব নোৱাৰে এইবিলাক মানি ললেও জেন্ডাৰ ষ্টেৰিঅটাইপ হ'ব analyze how gender differences are inborn and cannot be modified so মই এই ধৰণে এনালাইজ কৰিম বস্তুটো যে জেন্ডাৰ ডিফাৰেন্সেস এই যে লৰাবোৰ বেছি চুকা ছোৱালীবোৰতকৈ সেইটো ইনবৰ্ন সেইটো আৰু চেঞ্জ কৰা পসিবল নহয় এইবিলাক মানি ললেওতো কিবা বেলেগ ধৰণৰ হৈ যাব নেগেটিভ হৈ যাব analyze the context of the children and her own pedagogy so মই কি কৰিম যে কি কনটেক্সটত লৰাবোৰে বেছিকে থিয় কৰি আছে কি জানিবা মই এনেকুৱা প্ৰশ্ন বেছি সুধিছো যোনবোৰে নেকি লৰাবোৰে বেছি ৰিলেট কৰিব পাৰি আছে কনটেক্সটত মই চাম ঠিক আছে সো ছোৱালীবোৰেও উত্তৰ দিব পাৰা সেই ধৰণে মই প্ৰশ্ন কৰিম লগতে মোৰ ওন পেডাগজি শিকোৱা যেটো মেথড হেতু কৰবাত জেন্ডাৰ বায়াস প্ৰমোট কৰিছে নেকি সেইবোৰো মই ইন্ট্ৰস্পেক্ট কৰি চাম সো অপশন 4 ইজ দা ৰাইট আনসাৰ ঠিক আছে সো আজিৰ ক্লাছত বেসিক্যালি এইখিনি প্ৰশ্ন আছিল নেক্সট ক্লাছত আমি পুনৰ লগ পাম চাইল্ড ডেভেলপমেন্ট পেডাগজি আৰু লগতে এলপি পেপাৰ 1 ৰ সম্পূৰ্ণ কোৰ্স এটা লাৰ্নিং কিউবৰ এপত আপোনালোকে পাব এপ ডাউনলোড কৰক বাকি নেক্সট ক্লাছত লগ পাই আছো চেনেল সাবস্ক্ৰাইব কৰি থব আপোনালোকে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম